পাছ কৰিব নোৱাৰে এতিয়া আপোনালোকে এই প্ৰশ্নখিনি শিক্ষকসকলক কৰিব লাগিব আকৌ তেওঁলোকে আন্দোলন কৰিলে আপোনালোকে পাব্লিচিটি দিয়ে মইতো আপোনালোককে বহুত দুখ দিম এইটো ক্ষেত্ৰত কৰবাত যদি গভৰ্ণমেণ্টে শিক্ষকসকলৰ ওপৰত অলপ কঠোৰ হ'ব খোজে বা প্ৰশাসকসকলৰ ওপৰত কঠোৰ হ'ব খোজে তাতে আপোনালোকে মাজত আহি সোমাই দিয়ে গতিকে আপোনালোকে যদি 2 বছৰ নুসুমাই মাজত একেবাৰে 100ৰ ওপৰত পাছ হৈ যাব আপোনালোকে 2 বছৰ যদি কৈ দিয়ে যে আমি নুসুমাও চৰকাৰে অলপমান চেনেহ মৰম কৰিব পাৰে আপোনালোকে পৰিৱৰ্তনটো 2 বছৰত দেখা পাই যাব মইতো আৰম্ভ কৰিছিলোঁ যিসকলে কমপ্লিট ফেইল কৰিছিলে হেডমাষ্টাৰসকলক মাতি আনি মই কথাও সুধিছিলোঁ যিজনে মদ খায় মদ খোৱাটো অপেনলি কোৱাই দিছিলোঁ ৰাইজৰ আগত আপোনালোকে মাজত সোমাই গ'ল শিক্ষাগুৰুক অপমান কৰিলে অমুক কৰিলে মই বাদ দি দিলোঁ এতিয়া ল'ৰাবিলাক ফেইল কৰিলে কিন্তু তাৰ পিছৰ বছৰ গভৰ্ণমেণ্ট স্কুল সকলোতে 100% পাছ কৰিছিলে গতিকে শিক্ষকৰ মাজতো সকলো 5টা আঙুলি সমান নহয় সেই শিক্ষকৰ সন্মান কোনে পাব যোনে সম্পূৰ্ণভাৱে শিক্ষকৰ মৰ্যাদাটো গাত বান্ধি লয় কিন্তু যদি শিক্ষক হৈ LICৰ এজেণ্টটো হয় তাক আমি LICৰ এজেণ্ট হিচাপে গণ্য কৰিম নে শিক্ষক হিচাপে গণ্য কৰিম এই কথাখিনি ক'লে আপোনালোকে মাজত আহি সোমাই দিয়ে যে অপমান কৰিলে বেয়া কৰিলে অমুক কৰিলে গতিকে অকণমান আমি সকলোৱে ইয়াৰ দায়িত্ব ল'ব লাগিব অকল শিক্ষামন্ত্ৰীক দায়িত্ব দিলে নহ'ব এই যে 8খন জিলা ইয়াতে 103খনত আপোনালোকে দেখিছে যে ল'ৰা পাছ কৰা নাই যদি ভিতৰত সোমাই যায় আপোনালোকে দেখিবই যে ইয়াত কোনো ডেস্ক বেঞ্চৰ প্ৰশ্ন নাই বিল্ডিঙৰ প্ৰশ্ন নাই দৰমহা সময়ত পাইছে কিন্তু তেওঁলোকে জানে যে চৰকাৰে কিবা একশ্যন ল'লে আমাকতো বচোৱা মানুহ বহুত আছে চবেই কৰি থাকে আপোনালোকে মাজত নোসোমা বুলি ক'ব লাগিব প্ৰশ্নটো আপোনালোকৰ কাৰণে বিপদ হয় নহয় মই ক'লোঁ নহয় মই এতিয়া মোৰ ভিডিঅ'টো চাব 5 লাখ 6 লাখ ভিউ আছে মই সেৱাত মাতি নি ইমান ধুনীয়াকৈ কৰিছিলোঁ লাগিলে মই এদিন অপমানে হ'লোঁ 10জন ছাত্ৰ যদি পিছত পৰীক্ষাত পাছ কৰে কোনটো বেছি প্ৰয়োজনীয় আমিতো মৰিম নতুন প্ৰজন্মটো ভাল হওক গতিকে নতুন প্ৰজন্মৰ স্বাৰ্থত কোনোবাই যদি 2টা গালিও খালে সেইটোতো আপত্তি কৰিবলগীয়া নাই কিন্তু আপোনালোকে টক শ্ব' পাতি এনেকুৱা হুলস্থুল লগাই দিলে মই বাদ দি দিলোঁ আপোনালোকে কঠোৰ হ'বই নিদিয়ে এতিয়া এজন মাজতে আমাৰ টেটৰ ল'ৰা ছোৱালীবিলাকে মোৰে লগত ভাল স্কুল এৰি ধৰ্ণা দিব গ'ল আপোনালোকেতো পেপাৰত ফ্ৰণ্ট পেজত দি দিলে ক'ব লাগিছিলে ধৰ্ণা দিয় দে ৰবিবাৰে দে স্কুল চলি থকা দিনটোত কিয় দিলি আপোনালোকে সেইটো প্ৰশ্নটো নুঠাই শিক্ষকৰ ধৰ্ণা দিয়াত আপত্তি নাই গৰম বন্ধৰ সময়ত ধৰ্ণা দিব লাগে নহ'লে ৰবিবাৰে দিব লাগে স্কুল চলি থকা দিনাখন যেতিয়া ধৰ্ণা দিব যায় তেতিয়া আপোনালোকে এইটো নিউজ ফ্ৰণ্ট পেজত কৰিব নালাগে নহয় তেওঁলোকে উৎসাহ পায় গতিকে অলপ চলপ আমাৰ সকলোৰে দায়বদ্ধতাবিলাক আমি মূৰ পাতি ল'ব লাগিব ৰবিবাৰে ধৰ্ণা দিয়ক না একেই নিউজ হ'ব সোমবাৰে কিন্তু এটলিষ্ট বাচ্চাকেইটাতো পঢ়িব এই ধৰণৰ সচেতনতা অসমত আমি কৰিব পাৰিলে এই গণ্ডগোলবিলাক নহয়